সেইটো আমি কথা পাতিয়ে কৰিছোঁ সমুদ্ৰ জিলাৰ মই থাকিম তাত মই শিল্পী সমাজৰ নেতৃত্ব কৰিছোঁ হা নাই এতিয়ালৈকে একো উত্তৰ দিয়া নাই এতিয়া উত্তৰ দিয়া নাই কিয় দিয়া নাই সেইটো মই নাজানো কিন্তু আমাৰ যিটো দাবী যিটো প্ৰতিবাদ সেইটো অব্যাহত থাকিব আৰু সেইটো আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিহে এৰিম কথাটো সেইটো আমি আমাৰ নিজৰ স্থিতিত অটল সদায় এতিয়া কি কৰিছে মানে ভিতৰত কি চলি আছে মই কেনেকৈ জানিম মই আছোঁ মই সংগীত লৈ কালচাৰ লৈ চিনেমা লৈ কলাগুৰু ফেষ্টিভেল কৰি আছোঁ ইয়াত তাৰ মাজে মাজে যিমানখিনি সময় পাইছোঁ অসমৰ ৰাইজৰ কাৰণে সময় দিছোঁ আৰু এইটো এটা ছিৰিয়াছ কথা ছিৰিয়াছ ইছ্যু সেইকাৰণে মই তাত জঁপিয়াই পৰিছোঁ আৰু কাইলৈ বহুত ডাঙৰ প্ৰতিবাদ কৰিম আমি কোনে ক'লে শিল্পীয়ে প্ৰতিবাদ কৰিব নালাগে গোটেই পৃথিৱীৰ বুৰঞ্জী চাবা চবতে শিল্পীয়ে সদায় প্ৰতিবাদ কৰে প্ৰথম পল ৰবচনৰ পৰা আৰম্ভ কৰি পল ৰবচনে কৈছিলে যে এই গিটাৰ কেন চেঞ্জ দ্য ৱৰ্ল্ড শিল্পীহে পাৰে যি মানুহ নোৱাৰে কাৰণ শিল্পীয়ে সদায় শিল্পী খায় আৱেগিক নহ'লে মই ইমান সোপা গান কেনেকৈ বনালোঁ আৱেগিক হ'বই লাগিব আৰু প্ৰথম কথা হ'ল মই অকলে লগ ধৰি লাভ নাই আমি লগ ধৰিলে চবে একেলগে লগ ধৰোঁ কাৰণ মই পাৰ্চনেল লগ ধৰি একো সলাব নোৱাৰোঁ দেই পলিটিক্স নকৰিবা বন্ধু সেইটো আজি সেই গীতটো আজি ৰিলিজ হ'ব ইয়াত কলাগুৰু ফেষ্টিভেলত আজি গোটেই এলবামটো ৰিলিজ হ'ব মা এলবামটো আৰু তাৰে এটা লাষ্ট গীত এইটো লাষ্ট গান মই কৰা আৰু গানটো মই আচলতে কিমানমান আগতে লিখিছিলোঁ আৰু অৰুণাচলৰ পৰা আহোঁতে লাষ্ট লাইনখিনি লিখিলোঁ আৰু আজি তাৰ ভিডিঅ'টো ৰিলিজ কৰিম আমি এটা সুন্দৰ ভিডিঅ' বনাইছোঁ একেদিনাই বনোৱা ভিডিঅ' আজি সকলোৱে চাবলৈ পাব সেই ভিডিঅ'টো Yes. আহ্বানটো আমি কালি দিম লতাশিল খেলপথাৰত দিনৰ 11 বজাত সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ বজ্ৰনীনাদ খিলঞ্জীয়াৰ বজ্ৰনীনাদ প্ৰতিবাদী সভা থেংক ইউ